হেল্ল', কি খবৰ চবৰে? আশা কৰোঁ চবে ভালে আছে। তেতিয়াহ'লে আহকচোন আজি ভেজ থালি এখন প্ৰিপেয়াৰ কৰোঁ। প্ৰথমতে দেখিছে মই ভাতকেৰেলাখিনি আধা সিজাকৈ বইল কৰি পেলাই মই ভিতৰৰ গুটিখিনি উলিয়াই লৈছোঁ চামুচেৰে। ফিলিংছৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ সৰিয়হ, আদা, নহৰু, জলকীয়া। এতিয়া মই পিঁয়াজখিনি ভাজি লৈছোঁ, লগতে ভাতকেৰেলাৰ গুটি দিছোঁ, ইফালে নিমখ, হালধি আৰু মিশ্ৰণখিনি দি দিছোঁ সৰিয়হৰ। এতিয়া মই ভাতকেৰেলাত এইখিনি ভালকৈ ফিল কৰি ল'ম। ফিলিংছত মই কি ব্যৱহাৰ কৰিছিলোঁ দেখিছিলে নহয়, তেনেকৈ ব্যৱহাৰ কৰিব। চাবচোন এটা বহুত বেলেগ সোৱাদ এটা আহে। এইখিনি মোৰ এতিয়া হৈ গ'ল। এতিয়া মই বেচনৰ বেটাৰ এটা বনাম, তাতে মই নিমখ, হালধি আৰু চিলি ফ্লেক্স দি দিছোঁ। এতিয়া আৰু বিশেষ একো নাই, ইয়াক অকল ফ্ৰাই কৰিলেই হৈ যাব। লগতে মই ভাবিছোঁ বাদাম আছিল, বাদামৰ চাটনি বনাওঁ। তেতিয়াহ'লে আহকচোন, বাদামটো অকণমান কষ্ট হয় বনোৱাত, যিহেতু বাকলি গুচাব লাগে আৰু ধৰক ফ্ৰাই কৰাৰ ভিজোৱাৰ মাজত বহুত পাৰ্থক্য থাকে। তথাপি উপায় নাই, খাবলৈতো সোৱাদ লাগে বহুত, সেইকাৰণে বনালোঁ আৰু। এতিয়া আহক প্লেটিং কৰোঁ। এয়া আজি আমাৰ থালি ৰেডি। কাষতে মই কেঁচা বুট অকণো দি দিছোঁ, যিহেতু নিৰামিষ আহাৰ, এনেকৈ কেঁচা বুট অকণ খাই ভাল লাগে। মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহিছোঁ।